জুবিন গাৰ্গৰ কাৰণে কোনো একো কৰিব নোৱাৰে কাৰণ তেখেতে ইমান দি থৈ গ'ল তাৰ প্ৰতিদান আমি দিব নোৱাৰোঁ। বহুত দি গ'ল আমাক, কোনো দিব নোৱাৰে, চৰকাৰো নোৱাৰে, আমিও নোৱাৰোঁ। গতিকে যি নহওক, মই আজি এটা ঘোষণা কৰিছিলোঁ ৰাতিপুৱা, জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি আমি দিল্লীত স্থাপন কৰিম আৰু এই প্ৰতিমূৰ্তিটো আমি খুব সোনকালে আৰম্ভ কৰিম, যাতে অলপ নিখুঁতভাৱে হয় তাৰ ব্যৱস্থা কৰা হ'ব। এইটো আমাৰ ফালৰ পৰা কৰা হ'ব, সম্পূৰ্ণ আমি নিজাববীয়াকৈ কৰিম। দ্বিতীয়তে, মই এখন বিদ্যালয়ৰ কথা ভাবি আছোঁ। এই বিদ্যালয়খনত জুবিন গাৰ্গৰ নামত স্থাপন হ'ব। তাত আমি কাৰোঁ পৰা একো ফিজ নলওঁ। বিদ্যালয়খনত এনেকুৱা কিছুমান ল'ৰা ছোৱালীক আমি শিক্ষা দিম, যাৰ খুব চোকা তেওঁলোক, কিন্তু তেওঁলোকৰ পঢ়িবলৈ সামৰ্থ্য নাই। আমি চিলেকশ্যন কৰি তাত তেওঁলোকক তাত পঢ়ুৱাম। যদি পঢ়া হয় আমাৰ ফালৰ পৰা, আমি তেওঁলোকক ৰাখাৰো ব্যৱস্থা কৰিম আৰু সেইখিনিক আমি অসমৰ এজন সুনাগৰিক হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। এইটো আমাৰ ছেকেণ্ড পৰিকল্পনা। ইতিমধ্যে আমি কেইবাটাও কাম কৰিছোঁ। প্ৰায় 5 লাখ পুলি আমি অসমৰ বিভিন্ন জেগাত দি আহিছোঁ। আজি এমাহ ধৰি দি আছোঁ আমি। আৰু শেহতীয়াভাৱে আমি জুবিন গাৰ্গৰ দেৱৰ সোঁৱৰণত এটা বঁটা ঘোষণা কৰিছিলোঁ। বঁটাটো আমি প্ৰথমবাৰৰ বাবে আমাৰ অতি মৰমৰ শিল্পী দীপক শৰ্মাদেৱক আমি দিছিলোঁ, যিগৰাকী ব্যক্তি এতিয়া আমাৰ মাজত নাই। আমি বহুত চেষ্টা কৰিছিলোঁ তেখেতক জীয়াই ৰখাৰ বাবে, নোৱাৰিলোঁ। গতিকে এই এগৰাকী ব্যক্তি আছিল, খুব উচ্চমানৰ এগৰাকী বাঁহীবাদক আছিল। গতিকে শেষত মই বেছি দীঘলীয়া নকৰোঁ, মনটো বিষাদ। গতিকে আপোনালোকে গান উপভোগ কৰক। আমি আজি তেওঁৰ সোঁৱৰণত কেকো কাটিম আৰু সকলোৱে খালী জুবিন গাৰ্গৰ আদৰ্শবিলাক জীয়াই ৰাখক আৰু জুবিন গাৰ্গে দেখুৱাই যোৱা ভাল কথাবোৰ, ভাল কামবোৰ কৰি যাওক। এইখিনিয়ে ক'ব লাগে। আৰু জুবিন গাৰ্গৰ কাৰণে কোনো একো কৰিব নোৱাৰে কাৰণ তেখেতে ইমান দি থৈ গ'ল তাৰ প্ৰতিদান আমি দিব নোৱাৰোঁ। বহুত দি গ'ল আমাক, কোনো দিব নোৱাৰে, চৰকাৰো নোৱাৰে, আমিও নোৱাৰোঁ। গতিকে যি নহওক, মই আজি এটা ঘোষণা কৰিছিলোঁ ৰাতিপুৱা, জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি আমি দিল্লীত স্থাপন কৰিম আৰু এই প্ৰতিমূৰ্তিটো আমি খুব সোনকালে আৰম্ভ কৰিম, যাতে অলপ নিখুঁতভাৱে হয় তাৰ ব্যৱস্থা কৰা হ'ব। এইটো আমাৰ ফালৰ পৰা কৰা হ'ব, সম্পূৰ্ণ আমি নিজাববীয়াকৈ কৰিম। দ্বিতীয়তে, মই এখন বিদ্যালয়ৰ কথা ভাবি আছোঁ। এই বিদ্যালয়খনত জুবিন গাৰ্গৰ নামত স্থাপন হ'ব। তাত আমি কাৰোঁ পৰা একো ফিজ নলওঁ। বিদ্যালয়খনত এনেকুৱা কিছুমান ল'ৰা ছোৱালীক আমি শিক্ষা দিম, যাৰ খুব চোকা তেওঁলোক, কিন্তু তেওঁলোকৰ পঢ়িবলৈ সামৰ্থ্য নাই। আমি চিলেকশ্যন কৰি তাত তেওঁলোকক তাত পঢ়ুৱাম। যদি পঢ়া হয় আমাৰ ফালৰ পৰা, আমি তেওঁলোকক ৰাখাৰো ব্যৱস্থা কৰিম আৰু সেইখিনিক আমি অসমৰ এজন সুনাগৰিক হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। এইটো আমাৰ ছেকেণ্ড পৰিকল্পনা। ইতিমধ্যে আমি কেইবাটাও কাম কৰিছোঁ। প্ৰায় 5 লাখ পুলি আমি অসমৰ বিভিন্ন জেগাত দি আহিছোঁ। আজি এমাহ ধৰি দি আছোঁ আমি। আৰু শেহতীয়াভাৱে আমি জুবিন গাৰ্গৰ দেৱৰ সোঁৱৰণত এটা বঁটা ঘোষণা কৰিছিলোঁ। বঁটাটো আমি প্ৰথমবাৰৰ বাবে আমাৰ অতি মৰমৰ শিল্পী দীপক শৰ্মাদেৱক আমি দিছিলোঁ, যিগৰাকী ব্যক্তি এতিয়া আমাৰ মাজত নাই। আমি বহুত চেষ্টা কৰিছিলোঁ তেখেতক জীয়াই ৰখাৰ বাবে, নোৱাৰিলোঁ। গতিকে এই এগৰাকী ব্যক্তি আছিল, খুব উচ্চমানৰ এগৰাকী বাঁহীবাদক আছিল। গতিকে শেষত মই বেছি দীঘলীয়া নকৰোঁ, মনটো বিষাদ। গতিকে আপোনালোকে গান উপভোগ কৰক। আমি আজি তেওঁৰ সোঁৱৰণত কেকো কাটিম আৰু সকলোৱে খালী জুবিন গাৰ্গৰ আদৰ্শবিলাক জীয়াই ৰাখক আৰু জুবিন গাৰ্গে দেখুৱাই যোৱা ভাল কথাবোৰ, ভাল কামবোৰ কৰি যাওক। এইখিনিয়ে ক'ব লাগে। আৰু